নমস্কাৰ একাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি তোমালোকৰ পাঠ্যপুথিত থকা জয় জয় যাদৱ জলনিধি যা শীৰ্ষক বৰগীতটি কিছু ব্যাখ্যা কৰিবলৈ মই চেষ্টা কৰিম। বৰগীতটোৰ শব্দসমূহ যথেষ্ট টান আৰু ময়ো চেষ্টা কৰিম অকণমান বুজাই দিবলৈ। নাজানো কিমান দূৰ সফল হ'ম। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ বৰগীতটোলৈ। তোমালোকে জানা বৰগীত ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। তেওঁলোকে বেদ উপনিষদৰ মূল তত্ত্বসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবৰ বাবে সহজ সৰল ভাষাত এই গীতসমূহ ৰচনা কৰিছিল। বৰগীতসমূহ নিৰ্দিষ্ট তাল মানতহে গোৱা হয় আৰু সেইকাৰণে সকলো গীততকৈ বৰগীতসমূহ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবৰ কাৰণে বৰগীত আখ্যা দিয়া হৈছে। এতিয়া আহিছোঁ বৰগীতটোলৈ। বৰগীতটো লিখিছে ৰাগ আখুৱাৰীত। ধ্ৰুং জয় জয় যাদৱ জলনিধি যা ধৱ ধাতা শ্ৰুত মাত্ৰাখিলত্ৰাত্ৰা স্মৰণে কৰয় সিদ্ধি দীন দয়ানিধি ভকত মুকুতি পদদাতা। জয় জয় যাদৱ ভগৱানৰ মংগল কামনা কৰি আমি যিকোনো কামত বা কথাত মংগল কামনা কৰিলে জয় জয় শব্দটো ব্যৱহাৰ কৰোঁ, নহয় জানো? এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ মংগল কামনা কৰি জলনিধি যা ধৱ দাতা। জলনিধি যা শব্দটোৱে লক্ষীক বুজাইছে, যাক ভগৱান কৃষ্ণই অসুৰ আৰু দেৱতাসকলৰ যি সাগৰ মন্থন লৈ যুদ্ধ হৈছিল, সেই যুদ্ধত লক্ষীৰ সৃষ্টি কৰিছিল আৰু সেই লক্ষীৰে পতি ধৱ ধাতা নাৰায়ণ। সেই লক্ষীৰ পতি নাৰায়ণ। শ্ৰুত মাত্ৰাখিলত্ৰাত্ৰা স্মৰণে কৰয় সিদ্ধি। যাৰ নাম স্মৰণ কৰা মাত্ৰকে, শুনা মাত্ৰকে বা স্মৰণ কৰা মাত্ৰকে মনোকামনা সিদ্ধি হয়। দীন দয়ানিধি ভকত মুকুতি পদদাতা। দীন দয়ানিধি সকলো দীন দুখীয়াৰ দয়া কৰোতা, দয়াময়, তেৱেঁই সকলোৰে মুক্তিদাতা। পদ জগজন জীৱন অজন জনাৰ্দন দনুজ দমন দুখহাৰী। জগজন জীৱন জগতৰ সকলোৰে জীৱনস্বৰূপ, তেৱেঁই জীৱনদাতা। অজন জনাৰ্দন অজন যাৰ জন্মও নাই মৃত্যুও নাই। ভগৱান কৃষ্ণ আদিও নাই অন্তও নাই, তেওঁ অনাদি অনন্ত নিৰন্তৰ। দনুজ দমন দুখহাৰী দনুজ নামৰ এজন অসুৰক বধ কৰি সকলোৰে দুখ হৰণ কৰিছিলে। মহদানন্দ কন্দ পৰমানন্দ নন্দন নন্দন বনচাৰী। সকলো আনন্দৰ মূল ভগৱান কৃষ্ণ আৰু তেওঁ নন্দৰ পুত্ৰ কৃষ্ণ। বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দুনিধি পৰকাশী। বিভিন্ন ক্ৰিয়াত তেওঁ আছিলে পাৰ্গত, পাকৈত। শাৰদ ইন্দুনিধি পৰকাশী শৰৎকালৰ চন্দ্ৰটোৰ দৰেই তেওঁ উজ্জ্বলতা প্ৰকাশ কৰে। হে শয়ন শিৱ কেশী বিনাশন পীত বসন অবিনাশী। অনন্ত সাগৰ ফনাত তেওঁ শয়ন কৰা কেশী বিনাশন, কেশী নামৰ অসুৰক বিনাশ কৰিছিল। পীত বসন বস্ত্ৰ, যি ৰঙৰ সেইটো কিছু হালধীয়া বা গেৰুৱা বস্ত্ৰ পৰিধান কৰা। অবিনাশী যাৰ কেতিয়াও বিনাশ নাই। জগত বন্ধু বিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মূৰনাশী। জগত বন্ধু বিধু ভগৱান সকলো জগতৰ গোটেই জগতৰ সকলোৰে বন্ধুস্বৰূপ। তেৱেঁই ত্ৰাণকৰ্তা, তেৱেঁই উদ্ধাৰকৰ্তা, তেৱেঁই পথ দেখুৱাওঁতা। আৰু চন্দ্ৰটোৰ দৰেই তেওঁ, চন্দ্ৰই যেনেকৈ ৰাতি আন্ধাৰ বিনাশ কৰে, তেওঁ তেনেকৈ জগতৰ আন্ধাৰ বিনাশ কৰে। কেশৱ চৰণ হৰুৰুহ কিংকৰ শংকৰ অভিলাষী। শংকৰদেৱে এতিয়া
ভগৱান কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰিছে। এইটোৱে হৈছে বৰগীতটোৰ। আৰু শব্দ অৰ্থসমূহ তোমালোকক দিয়ে দিছে ইয়াত। নুবুজা শব্দ অৰ্থবোৰ, টান শব্দবোৰ অৰ্থবোৰ তোমালোকে বাৰে বাৰে পঢ়িলে মনত থাকিব। আৰু এতিয়া আহিছোঁ মই কি বেছি ইম্পৰ্টেণ্ট বা কি প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তীৰ্থভ্ৰমণ কৰি থকা সময়ত বদৰিকাশ্ৰমত মন মেৰি চৰণহি লাগু এই বৰগীতটো ৰচনা কৰিছিলে। ক'ত ৰচনা কৰিছিলে? বদৰিকাশ্ৰমত। আৰু এই বৰগীতটোৱে তেখেতৰ প্ৰথম বৰগীত বুলি কোৱা হয়। আৰু এই প্ৰশ্নটো তোমালোকৰ আহিব পাৰে, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটো কি আৰু ক'ত ৰচনা কৰিছিল। তাৰপিছত কবি পৰিচয়ত তোমালোকে সকলোখিনি পাবা শংকৰদেৱৰ বিষয়ে। তেওঁ কাব্য কি লিখিছিলে ইয়াত দিয়া আছে, মই গোটেইখিনি পঢ়িবলৈ নাযাওঁ। নাট, গীত, নাম প্ৰসংগ, অনুবাদমূলক আৰু ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ, এই গোটেইখিনি তোমালোকে মুখস্থ কৰিবা। শংকৰদেৱে কি লিখিছিলে সেইখিনি প্ৰশ্ন হ'ব পাৰে। তাৰপিছত কীৰ্তন ঘোষা, গুৰুজনাৰ জীৱনৰ আটাইতকৈ উজ্জ্বল নিদৰ্শন কীৰ্তন ঘোষা। তাৰপিছত তেখেতে কিমান বছৰ বয়সত মৃত্যুবৰণ কৰিছিলে? 119 বছৰ বয়সত। এইখিনিয়ে। আৰু বৰগীতটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। এইখিনি আছিলে বেছি দৰকাৰী। তাৰপিছত শব্দ অৰ্থসমূহ চাবা, তোমালোকে শব্দ অৰ্থসমূহ জানিবই লাগিব। তাৰপিছত পাঠপুথটোত মই এবাৰ পঢ়িছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে বৰগীতটি আৰম্ভ হৈছে। মই কৈছোঁৱে জয় জয়, যিটো মংগল কামনা কৰি আমি কওঁ। বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, তেওঁৰ নামটোৰ মহিমা, পৰম মংগলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে। সাগৰ কন্যা লক্ষ্মীৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা অপাৰ। তেওঁক অসংখ্য নামেৰে জনা যায়। ভগৱান কৃষ্ণৰ নাম এটা দুটা নহয়, বহুত নাম আছে আৰু প্ৰত্যেকটো নামৰে অৰ্থ আছে। তেওঁৰ নাম স্মৰণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয়, উদ্ধাৰ হয়। এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। শংকৰদেৱে কীৰ্তন ঘোষাৰ 24 অৱতাৰ বৰ্ণনাত লিখিছে, মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা 4 বেদ প্ৰলয় জলত। বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে বেদস্তুতি বুলি অধ্যায় এটাও কীৰ্তনত সংযোজিত হৈছে। এইটো প্ৰশ্ন হ'ব পাৰে, কীৰ্তনত সংযোজিত হোৱা বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে লিখা অধ্যায়টোৰ নাম কি? সেই অধ্যায়টোৰ নাম কি? বেদস্তুতি। বেদত্ৰাতা বা শ্ৰুতত্ৰাতা শ্ৰীকৃষ্ণৰ নাম কোনোবাই যদি স্মৰণ কৰে তেন্তে তেওঁৰ কামনা সিদ্ধি হয়। দীন বা অভাগাৰ প্ৰতি তেওঁ কৰোণা অপাৰ। দুখীয়া নিচলাৰ প্ৰতি কৃষ্ণ কৰোণা অপাৰ। ভক্তৰ একান্ত কাম্য মুক্তিপদ তেওঁ ভক্তসকলক দান কৰে। সকলোৱে এই সংসাৰৰ জ্বালা যন্ত্ৰণা, দুখ যন্ত্ৰণাৰ পৰা মুক্তি পাব বিচাৰে, এই সংসাৰৰ পৰা মুক্তি পাব বিচাৰে আৰু তেওঁৱেই সেই মুক্তিদাতা। এই জগতৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন। তেওঁৰ মই কৈছোঁ আদিও নাই, অন্তও নাই, ভগৱানৰ জন্মও নাই, মৃত্যুও নাই। তেওঁ চিৰন্তন, সত্য আৰু সনাতন। মংগলময় শিৱৰূপে তেওঁৱেই বিৰাজমান, সকলোতে তেওঁ বিৰাজমান। সেইবাবে কোৱা হয় সত্যম শিৱম সুন্দৰম। তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। কেশী, মধু, মূৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই জগত বন্ধু বিধু বুলি কোৱা হয়। এতিয়া এইটো প্ৰশ্ন হ'ব পাৰে, ভগৱান কৃষ্ণক কিয় জগত বন্ধু বিধু বুলি কোৱা হয়? এইটো উত্তৰটো এইটোৱে হ'ব, কেশী, মধু, মূৰ আদি অসুৰক বধ কৰি জগতৰ আন্ধাৰ হৰণ কৰাৰ বাবেই তেওঁক জগত বন্ধু বিধু বুলি কোৱা হয়। তেওঁৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কবিয়ে কৰিছে। পীত বসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলায়।
এনে মধুৰ মূৰুতিধাৰী ভগৱানৰ চৰণ কমললৈ কবিয়ে সেৱা জনাইছে। শেষৰ লাইনটোত মই কৈছোঁৱে, কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য। এইটো প্ৰশ্ন হ'ব পাৰে, কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় কি? কাব্যিক সৌন্দৰ্য। ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয়। বৰগীতটিত জগত জন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ শাৰীটোত বৰ্গীয় জ আৰু দন্তীয় দ ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে। এইটোও তোমালোকৰ প্ৰশ্ন হ'ব পাৰে। একেদৰে শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে। সাহিত্য সৌন্দৰ্য বিচাৰত ই এটি উৎকৃষ্ট সৃষ্টি। এইখিনি মাজৰ পৰা তোমালোকে প্ৰশ্নবোৰ নিজে বিচাৰি ল'বা, আৰু ময়ো মোৰ চেনেলত ইতিমধ্যে এই বৰগীতটোৰ প্ৰশ্ন উত্তৰ মই দি থৈছোঁ। তোমালোকে সেই প্ৰশ্ন উত্তৰসমূহো ইচ্ছা কৰিলে লিখি ল'ব পাৰিবা। মই লিংকটো এইটোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই চেষ্টাহে কৰিলোঁ, তোমালোকে কিমান দূৰ বুজি পালা নাজানো। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।